কঠীয়া তুলি চাবলৈ আহিছিলোঁ কঠীয়াখিনি কেনেকুৱানো হৈছে বুলি। কঠীয়াখিনি বাৰু গজিছে আৰু ধুনীয়া এবিটা এবিটা হ'ল বাৰু, বেয়া নহয়। কিন্তু অকণমান গণ্ডগোল এটা হৈছে, ছাগলীয়ে খাই দিছে কঠীয়াখিনি। নেট বেৰি থৈছে, নেট বেৰি কিনেও মানে হাত সাৰিব পৰা নাই। যিহেতু ঘৰৰ ওচৰত নহয় কঠীয়াখিনি, অলপ দূৰ হয় আমাৰ, তাৰপৰাও আহিবলৈ হয়। আৰু মালিকৰ ঘৰটো আছে এই ইয়াত থাকিলেও এই মালিকেনো ক'তনো চাব কঠীয়াখিনি। তাৰপিছত আমি সদায় অহা যোৱা কৰিবলৈ অকণমান অসুবিধা হয়। আৰু এইয়া নেট বেৰি দিছে, নেটতো মানে কাম দিয়া নাই। ছাগলীয়ে চাওকচোন, বস্তু নুপুহিলেও নহয়, পুহিলেও এয়া গতি কৰিছে। কঠীয়া গোটেই খাই দিছে এইবিলাক। সদায় অহা যোৱা কৰিবৰ কাৰণে সম্ভৱ নহয়। আৰু থাকি ল'বৰ কাৰণে কেম্প এটা দিছে, এইটো কেম্প এটা দিছে। কেম্পটোত মানে এতিয়াই থাকিলেও হোৱা নাই, কাৰণ কেলৈ কঠীয়াখিনি সম্পূৰ্ণ হৈ লওক। যেতিয়া সম্পূৰ্ণ হ'ব কঠীয়াখিনি, তেতিয়া আহি কিনে ইয়াত থাকিমেও, ৰুমো তুলিমো সেনেকৈ বুলি ভাবিছিলোঁ। এতিয়া ভাবিছোঁ যিহেতু ইমানকৈ যদি খাই কঠীয়াবোৰ, অলপ ৰখিবলৈ আহিব লাগিব, নহ'লে ৰোৱা ছিজনত অকণমান অসুবিধা হ'ব। ইমান ৰ'দত, টাং ৰ'দত কঠীয়াখিনি পাৰি থৈ যোৱা হৈছিলে। হ'লেও ইমান ধুনীয়াকৈ যে ইমানখিনি হ'ল, মই ইমানখিনি হ'ব বুলিও ভবা নাছিলোঁ। এয়া চাওকচোন, এইখিনি কঠীয়া পাৰিবৰ কাৰণে কিমান কষ্ট কৰা হৈছে। কেইদিন অহা হৈছে ইয়ালৈ, মানে এদিন কঠীয়াখিনি তিয়াবলৈ অহা হৈছে, এদিন উঠাবলৈ অহা হৈছে, আকৌ এদিন অহা হৈছে। কি কাৰণে? কঠীয়া বস্তাটো খুলি কিনে আকৌ 3 দিন গপাই থৈছে, আকৌ খুলি কিনে থৈ, আকৌ পোখাটো গজালিটো ওলাইছে বুলি আকৌ বস্তাৰ পৰা খুলি দিছে। খুলি দি আকৌ মানে কি হৈছে, এটা এটাকৈ কৈ আছোঁ। কি কৰিব লাগে আপোনালোকেতো গম পাইছে। ইমান কষ্ট কৰাৰ পিছত, পেলোৱাই কিনে আকৌ ইমানখিনি কষ্ট কৰাৰ পিছত যদি তেতিয়া ছাগলীয়ে যেতিয়া খাই দিয়ে, মনটোত বাৰু কিমান দুখ লাগিব চাওকচোন, আপোনালোকে ভাবি চাওকচোন। আৰু ইমানখিনি কঠীয়াখিনিতো এইখিনিতো পৰা হ'ল। ইয়াত কেইটিংমান আছে, 6-7 টিংমান কঠীয়া পৰা হ'ল। এতিয়া আৰু এইডোখৰ কাৰণে আছে, এডোখৰ তলি উলিয়াই থোৱা আছে, কিন্তু কঠীয়াটো তিয়াই থোৱা আছে। বা আজি কঠীয়াখিনি উঠাম এতিয়া। আৰু গছজোপা দেখিছে নহয় আপোনালোকে, গছজোপাৰ তলতে ফিচাৰী এটা আছে। সেই ফিচাৰীটো তাতে মানে কঠীয়াখিনি পেলাই থোৱা আছে। এতিয়া আজিতো উঠাই থৈ যাম। উঠাই আকৌ 3 দিনৰ পিছত আকৌ আহিব লাগিব মুখখন খুলি দিবৰ কাৰণে। মুখখন খুলি আকৌ তাৰ 2 দিনমান পিছত আকৌ আহিব লাগিব এইডোখৰ হাল বাবৰ কাৰণে। জেগাটো এইটো জেগা হাল মাৰি অকণমান দে ফুটিছে বুলি কওঁতে আকৌ ইয়াত কঠীয়াটো পেলাব লাগিব। কষ্ট বহুতেই হৈছে। কষ্ট হ'লেও মানে কষ্টক নাকচ কৰি, কষ্ট নহয় বুলি ভাবি, চাউলৰহে যিটো দাম হৈছে, সেইটো কাৰণে নিজৰখিনি খেতি কৰিও আনৰো ল'বলগীয়া হৈছে খেতি কৰিবৰ কাৰণে। এতিয়া আকৌ এইখিনি কঠীয়া তিয়াই থোৱা আছে ইয়াত পুখুৰীটোত। এতিয়া এইখিনি উঠাব আহিছোঁ। মইনো ক'ত উঠাওঁ, মানুহজনে উঠাব। আৰু এতিয়া এইখিনি বস্তাকেইটা ওলাই আছে। কঠীয়াখিনি তিয়াংতে পানী ইমানখিনি আছিলে নে বেছি আছিলে? পূৰা শুকাই গ'ল ন 2 দিন 3 দিনতে। এতিয়া এইখিনি ইয়াৰ পৰা উঠাই লৈ আকৌ ভঁৰাল তলতলৈ নিব লাগিব। ভঁৰাল তলত থৈ কিনে কি সেই চিমেণ্টৰ বস্তাটো তিয়াই থৈ গ'লি যে, এতিয়া কঠীয়া টোপলাকৈ ইয়াৰ পৰা নি তো ভঁৰালটো দেখিছে নহয়, ভঁৰালটোত থ'বগৈলগীয়া হৈছে। এইটো পুখুৰীৰ পৰা উঠালোঁ, ইয়াৰ পৰা এডোখৰ দুটাই টানি উঠালোঁ। মানে আগতে তিয়াব আহোঁতে অকলে পাৰিছিলে, কিন্তু এতিয়াতো নহ'ব। এতিয়াতো তিতি আছে গোটেই মানুহটো, মানে ভিজি খতমে হ'ব। আৰু ইমান গোন্ধাই নহয়, কিবা এজাত গোন্ধায়। সেইটো কাৰণে এই ডাংডাল থৈ লৈছোঁ, দুটাই মাজতে কঠীয়া বস্তাটো লৈ লৈছোঁ। লৈ তাৰপিছত একেবাৰে দুইটাই কান্ধতে লৈ গুচি গৈছোঁ। আৰু এতিয়া মানুহজনে কৈছে তামোল এখন খাই লওঁ বুলি, লগতে ময়ো খাই লওঁ। আমাৰ অসমীয়া মানুহৰ কি তামোলখনৰ মেইন হয় নাই? তামোল এখন নাখালেতো নহ'বই। ময়ো এখন খাই লওঁ দিয়ক। আৰু চূণ, তামোল, পাণ, চূণটো অকণমান কমাই দিয়ক, অকণমান দিয়ক। এয়া মানুহজনকে গালি দি এতিয়া ময়োতো তামোল খোৱাত পূৰা এক্সপাৰ্ট হৈ গ'লোঁ। মানে সি যদি তামোল এখন উলিয়াই লয় নহয় খাবলৈ, লগতে ময়ো এখন খাই লওঁ। তামোলডোখৰ যিটো ডাঙৰ, কথা ক'বলৈ দিগদাৰ হৈছে। এক মুখৰাকৈ খাই লৈ যাওঁ। কষ্টৰ ফল খাবলৈ মিঠা বুলি কয়। মিঠাই হয় না তিতাই হয় না ভগৱানে জানে আৰু দেই। ইমান দূৰত আহি কিনে খেতি কৰিছোঁহি।
এয়া দেখিছে নহয় ৰাইজ কিমান কষ্ট কৰিছোঁ। কঠীয়াখিনি এতিয়া আনি হৈ গ'ল, এইখনে ঢাকি থৈছোঁ ইমানখিনি কঠীয়া। এতিয়া কুকুৰা চুকুৰা খাব বুলি কিনে ভয়, কুকুৰালৈ ভয়ত এয়া ঢাকি থৈ গৈছোঁ। 3 দিনৰ পিছত আকৌ আহিম, আপোনালোকক দেখাই আছোঁ। আপোনালোকে আকৌ দেখিব পাব, আপোনালোকৰ মাজলৈ ভিডিঅ'টো আগুৱাই দিম। আপোনালোকে মৰম দিব বুলি আশা কৰি ৰ'লোঁ। গাইছ মানে কথা এটা কি হৈছে, আমি মানে ট্ৰেক্টৰ বিচাৰি পোৱা নাই। ট্ৰেক্টৰ ইটো ঘৰত ট্ৰেক্টৰ চাবলৈ গ'লোঁ দেই, এইটো ঘৰত মানে এই ঘৰবোৰ মানে মোৰ ইমান ভাল লাগে নহয়, পৰিৱেশবোৰ দেখিয়ে মানে আপোনালোকৰ আগত উলিয়াবলৈ নহ'ল বাৰু, ঘৰখিনি দেখাব নোৱাৰিলোঁ কাৰণ কেলৈ মোবাইলটো ওলাবলৈ লাজটো এতিয়াও যোৱা নাইতো, লাজ লাগি থাকে। আৰু ওলাই এইটো হৈছে পথাৰখন, ইয়াত দেখিছেনে পানী আছেই। পানী পথাৰটো মানে বহুতেই দ, সিহঁতে কৈছে ধানটো বোলে বহুত ধুনীয়া হয়, এইটো জেগাতে বেছি ধান ধুনীয়া হয় বুলি কৈছে। কিন্তু মেইন কথা কি হৈছে, ট্ৰেক্টৰ নোসোমাই বোলে। ট্ৰেক্টৰ বিচাৰি ফুৰিছোঁ এতিয়া, আৰু এটা ঘৰত গৈ চাওঁ, সোমাই চাওঁগৈ। কেজুৱেল নাই বুলি কৈছে, ইহঁতৰ ঘৰত ট্ৰেক্টৰ আছে। কিন্তু যদি কেজুৱেল থকা ট্ৰেক্টৰ হয় নহয় তেতিয়াহ'লে হৈ যাব, মিলি যাব। আৰু কঠীয়াখিনিতো হয়ে গ'ল, ৰুব পোৱা 1 বিটাৰ হৈ গৈছে। ছাগলীয়ে খাইছে কাৰণে খুব বেছি অসুবিধা হৈছে। যদি ট্ৰেক্টৰ পাওঁ নহয়, ট্ৰেক্টৰ হাল মাৰি মানে পটাপট আহি কিনে ৰুয়ে দিমহি। আজি যোনখিনি উঠাই থৈ আহিছোঁ সেইখিনি হ'ল বৰ ধান, আৰু মাথাত আছে আৰু অলপ, সেইখিনি তাতোতকৈও দ মানে 1 টপিলামান সোমাব বুলি কৈছে, সেইখিনি ৰুম বৰ ধানখিনি। এতিয়া যোনখিনি ৰঞ্জিত বাহাদুৰ হ'ল সেইখিনি ৰুব পোৱা হৈ গ'ল। যদি ট্ৰেক্টৰ পাওঁ মানে ট্ৰেক্টৰ লগাই ৰুইয়ে পেলাম আৰু এতিয়া একেবাৰে। যদি ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে লাইক এটা কৰি দিব। ভালনো ক'তনো পাব আমাৰ ভিডিঅ' চাই কিনে, বেয়া পালেও মানে ভাল পালেও বেয়া পালেও লাইক এটা কৰি দিব। আৰু আপোনালোকক মৰম দিব বুলি আশা কৰিলোঁ। আপোনালোকৰ পৰা মৰম পাম বুলি বাট চাই ৰ'লোঁ।